নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে সুপ্ৰভাত জনাই আজি মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই হাতত লৈছোঁ এখন পুৰণি ডায়েৰী, যিখন ডায়েৰীত মোৰ মনৰ কথাবোৰ লিখি ৰাখিছিলোঁ গোপনে। আৰু সেই ডায়েৰীখন আজি এতিয়া মানে ঘৰত কোনো নাইকিয়া অৱস্থাত মই খুলি থাকোঁতে কবিতা এটা পালোঁ। কবিতা বুলি নহয়, আচলতে মোৰ কিছু মনৰ ভাৱনা, তথাপিতো মই নাম ৰাখিছিলোঁ দৰিদ্ৰ। গতিকে মই আপোনালোকৰ আগত অকণমান পাঠ কৰি দিবলৈ লৈছোঁ, শুনিব দেই। দৰিদ্ৰ। দৰিদ্ৰ মোৰ জীৱন, নিঃসং মোৰ মন, বিষাদৰে আৱৰা মোৰ প্ৰতিটো ক্ষণ। দৰিদ্ৰ জীৱন আৰু কিমান কৰিম ভোগ, মোৰ জীৱনত নাই যে সুখ। নিকৰুণ বেদনাৰে মোৰ মন প্ৰিয়মান, কেতিয়ানো হ'ব এই জীৱন অৱসান। নতুন আশা আৰু ৰেঙনি লৈ আহিছোঁ মই তোমাৰ কাষলৈ, কিজানি তোমাৰ পৰা হিয়াৰ সঁহাৰি পাওঁ, দিবানে তুমি সঁহাৰি হিয়াৰ। মাগিছোঁ মেলানি মই খুলি দুৱাৰ, সেয়েহে লগত আনিছোঁ অযুত আশা আৰু সপোন, এইয়ে মোৰ দৰিদ্ৰ জীৱন। কেনেকুৱা হৈছে ক'ব। মনৰ আশাবোৰ লিখিছিলোঁ আৰু আপোনালোকে যদি আমাৰ মানে লাভ ষ্টৰিটো, মোৰ প্ৰেম কাহিনীটো জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব। মই এদিন নিশ্চয় আপোনালোকক মোৰ লাভ ষ্টৰিটো ক'ম। কথাই নুফুটা হৈ গৈছেগৈ।